ৰজা জন্মেজয়ে ব্যাসদেৱক প্ৰশ্ন কৰিছিল, ককা আপুনি ক'লেই কৌৰৱ আৰু পাণ্ডৱসকলৰ মহাৰণ হৈছিল, আনকি যতুগৃহৰ ভিতৰত পাণ্ডৱক মাৰি পেলাব বিচাৰিছিল। কিন্তু ককা এটা কথা শুনি মই বৰ আচৰিত হৈছো, তাৰ পিছতো ধৃতৰাষ্ট্ৰই বাৰু পাণ্ডৱসকলৰ নামত কিয় ভূমিদান কৰিছিল? ও ব্যাসদেৱক চাই ৰজা উঠিব লাগিলা, তাৰ পাছত ব্যাসদেৱে কহিবেলা Dia
এতিয়া শাস্ত্ৰৰ নিয়ম মতেই পঞ্চভাত্ৰে দ্ৰৌপদীক পত্নীৰূপে গ্ৰহণ কৰিলে। হ'ব কথা বিদুৰে ভাঙি পাতি কথা শুনি ধৃতৰাষ্ট্ৰৰ কথা শুনি ধৃতৰাষ্ট্ৰৰ আৰু তেতিয়া ধৃতৰাষ্ট্ৰই বিদুৰক চাই কৈছিল, কি কলা বিদুৰ? পঞ্চভাত্ৰে দ্ৰৌপদীক পত্নীৰূপে গ্ৰহণ কৰিছে। হে প্ৰভু, ই কেনে কাম, ই কেনে কাম। তেতিয়া বিদুৰে ধৃতৰাষ্ট্ৰক চাই কৈছিল, মোৰ মনে কথা এটাই আছে কুন্দিয়াই, পাণ্ডৱক লৈ অহা কাৰণ দাদা যত গৃহ জ্বলাই দিয়াৰ বদনামে পাণ্ডৱক আনো যদি দূৰ হব, পাণ্ডৱক আনো যদি দূৰ হব। কথা শুনি দুৰ্যোধনৰ খং উঠি যায়। খুৰা, এই কাম কেতিয়াও বিদুৰে বলে বাচা খং শুনা বাচা, মই কোৱা কথাবোৰ কাৰণ বাচা বদনামটো দূৰৰে কথা, সিহঁত এতিয়া বৰ শক্তিশালী। কাৰণ সিহঁতৰ হাতত আছে দ্ৰুপদ, শিখণ্ডী আৰু ধৃষ্টদ্যুম্ন। গতিকে সময় থাকোতেই পাণ্ডৱক অনাই ভাল হব দাদা, পাণ্ডৱক অনাই ভাল হব। হব কথা ভীষ্ম দ্ৰোণাই শুনিবা ধৃতৰাষ্ট্ৰৰ আগে দুয়ো হব কথা, কথা শুনি ধৃতৰাষ্ট্ৰই ভাবি গুণি বিদুৰক চাই পাতে আজে ভগত বিদুৰক চাই পাতে কথা শুনি বিদুৰে আৰু নাথাকিলা আনিবলৈ আনন্দে চলিলা, পাণ্ডৱক আনিবলৈ ও বিদুৰ যায় ৰে যায়, পাণ্ডৱক আনিবলৈ ৰঙে চলি যায়, ৰঙে চলি যায়।
কথা শুনি দ্ৰুপদ ৰজাই চিন্তি বেলা বিদুৰক চাই পাতে বোলে তোমাৰ প্ৰতি মোৰ অকণ সন্দেহ কিন্তু এই দুৰ্যোধনৰ কৰ্মকাণ্ডত তেতিয়া কুন্তীয়ে বিদুৰক চাই কৈছিল বিদুৰ বাবা হস্তিনাপুৰলৈ নিয়াৰ গতৰ বিপদ চপাই নলবা বাবা লাগিলে আমি এই বনেই তাকেই জীৱন কটাব বাবা এই বনেই তাকেই জীৱন কটাম আবিদুৰে বলন্ত হয় তোমার পুত্রর জানি বাণী সয় বিদুরে বলন্ত নব হয় পঠাই দিছে নিবৰকা কাৰণে তুমি দান কৰিব পাণ্ডৱৰ কাৰণে কথা সবেই মান্তি হই আৰু আছেই বাছেই সকলোৱে গমন কৰিল আছেই বাছেই সকলোৱে গমন কৰিল গৈ গৈ সকলোৱে হস্তিনাপুৰ ধৃতৰাষ্ট্ৰৰ আকৌ দেখি ধৃতৰাষ্ট্ৰৰ পাণ্ডৱক দেখি ধৃতৰাষ্ট্ৰই কয় হে পাণ্ডুপুত্ৰ ধৰ্মৰাজ যুধিষ্ঠিৰ তোমাৰ পিতৃ পাণ্ডুই এই ৰাজ্য সমৃদ্ধশালী কৰি ৰাখিছিল এতিয়া তেওঁৰ পিতৃৰ উত্তৰাধিকাৰী হিচাপে নিজকেই প্ৰতিপন্ন কৰা আৰু যোৱা খাণ্ডৱ বনত ৰাজধানী স্থাপন কৰি আনন্দমনে ৰাজ্য চলোৱা
ঠাই ধৃতরাষ্ট্রয় পাণ্ডব কদিলা সেই ঠাই ধৃতরাষ্ট্রয় পাণ্ডব কদিলা